ॐ नमो भगवते वासुदेवाय सकल निगम কল্পতৰু তাৰ ফল ভাগৱত সুকমো খেয়াখি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুষ ৰসয় অমৃত পৰম সন্তোষে পিয়ুষ ৰসয় অমৃত হৰি ৰাম 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 কৃষ্ণ 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 হয় সপ্তম স্কন্ধৰ কৃষ্ণ প্ৰহ্লাদৰ দ্বাৰা দৈত্যসকলক দিয়া উপদেশৰ স্কন্ধটি আপোনালোকে আমাক আজ্ঞা কৰিছে চাবলৈ কৃষ্ণ দুলৰী চন্দ দৈত্য শিশুসৱক প্ৰহ্লাদে দিয়া উপদেশ কৃষ্ণ অ ৰাম নাৰদ বদতি ধৰ্ম মহামতি শুনা পাছে যেন ভৈল শুক্ৰৰ তনয় কামে বৈশ্য হুয়া আপোনাৰ ৰগী হে গৈল অ ৰাম সেহি সময়ত সবাকো দায়ায়ে দৈত্য শিশু সমস্তক মহাপুণ্যবন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্ম
যত ৰামে দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয় কুমাৰ কালত হুয়ায়ে কমত ভকতি কয়া ও ৰাম মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখকো পাৰে দিবাক হেন জানি যত ভকতি কৰোক যাৰ ইচ্ছাত বাক কৃষ্ণ জয় গুৰু শংকৰ অসমীয়া সমাজৰ পথ প্ৰদৰ্শক এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক নৱ বৈষ্ণৱ যুগৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনায় যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন গোপিনীৰ মন দৈৱকীৰ ধন গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয়ী সৰ্বশক্তিমান পৰম পুৰুষ পৰম আনন্দ পৰমেশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ বাংময় স্বৰূপ শ্ৰীমদ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনায় বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰে বৈকুণ্ঠ ধামত উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনায় বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছোঁ জয় জয়তে শ্ৰী প্ৰাণজিৎ গগৈ বাপজনাৰ গৃহৰ সকলো সদস্য তথা সদস্যাৰ শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ কাৰণ তেওঁ পুত্ৰ কৃষ্ণপ্ৰাণ গগৈৰ জন্মৰ লগত সংগতি ৰাখি ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি বৈকুণ্ঠৰ পৰম মংগল নাম বস্তুভাগ চৈতন্য কৰাৰ লগতে প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে যুগ ধৰ্মৰ ফালৰ পৰা ইয়াক এক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে ব্যাসদেৱে ভাগৱতত লিখিছে কৃতেয়তে ধ্যায়াতু বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত 12:3-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক আৰু অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষাত যুগ ধৰ্ম নিৰ্ণয় 399 পদ জোকাত মাধৱ পুৰুষে লিখিছে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা যুগ ধৰ্মৰ ফালৰ পৰা কলি যুগত মায়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তিনি তাপৰ পৰা উদ্ধাৰ পাবৰ বাবে পৰম গতি লাভ কৰিবলৈ বা হৃদয়ত পৰম আনন্দ লাভ কৰিবলৈ যদি কিবা সুগম আৰু সুলভ মাৰ্গ আছে সেয়া হৈছে কৃষ্ণত একান্ত শৰণ সমস্ত ভূতৰ প্ৰতি বিষ্ণুময় ভাৱ আৰু ভকতৰ সংগত প্ৰভু ভগৱন্তৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন সেই যিসকলে এনেদৰে উদ্যোগ লৈ ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ সুবিধা কৰি দিয়ে তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ সেৱাৰ যোগ্য আমি পুনৰবাৰ সেৱকীৰ গৃহৰ সকলো সদস্য তথা সদস্যাৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ
অসমৰ এটা চিনাকি নাম শ্ৰী প্ৰাণজিৎ গগৈ বাপজনা ভাগৱত ব্যাখ্যাকাৰ হিচাপে এটা সুনাম আছে আৰু তেওঁৰ গৃহতে আজি ভাগৱতৰ আলোচনা আমাৰো আজি পৰম সৌভাগ্য আমি আহি আমাৰ শ্ৰদ্ধাৰ আনন্দ বৰা বাপজনাৰ মুখাপদ্মে নিগৰিত হোৱা বৈকুণ্ঠৰ পৰম মংগল নাম বস্তুভাগ শুনি আমাৰ হৃদয়খন পবিত্ৰ কৰাৰ সুবিধা পালোঁ যদিও আমি ছ'চিয়েল মিডিয়া যোগে তেখেতৰ নাম শ্ৰৱণ কৰিছোঁ কিন্তু প্ৰত্যক্ষভাৱে আজি শুনিবলৈ পাই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ আজি ইয়াত বিভিন্ন ঠাইৰ বিভিন্ন ভকত বাপ বান্ধৱ আই মাতৃ উপস্থিত হৈছে বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে চৌদিশে ভাগৱতৰ চৰ্চা চলিছে অৱশ্যে কোনো স্থানত অবিৰত ভাগৱত পাঠ বা অখণ্ড ভাগৱত পাঠ হৈছে আৰু কোনো ঠাইত ভাগৱতৰ ওপৰত আলোচনা হৈছে ব্যাসদেৱে পদ্মপুৰাণ 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ আটাইতকৈ ডাঙৰ পুৰাণখন হৈছে স্কন্দ পুৰাণ য'ত ৮১,১০০টা শ্লোক আছে দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ য'ত ৫৫,০০০ শ্লোক আছে এই পদ্মপুৰাণৰ শেষৰ খণ্ডটো হৈছে উত্তৰ খণ্ডৰ ভাগৱত মহাত্ম্যত ৬টা অধ্যায়ত তেওঁ ভাগৱতৰ বৰ্ণনা কৰিছিল আৰু তাত তেওঁ লিখিছে এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক তাত তেওঁ লিখিছে যে ভাগৱত শ্ৰৱণ মন শুদ্ধিকৰণৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ গ্ৰন্থ ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ ভাৱৰ শুদ্ধতাৰ কাৰণে আন একো নাই কিন্তু এই ভাগৱত শ্ৰৱণ কৰাৰ সুবিধা সেইসকলে পায় যাৰ বহুত জন্মৰ পুণ্যৰ ফল সঞ্চিত হৈ আছে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ সেই মৰ্মে চাবলৈ গ'লে আমি যিসকলে ভাগৱত শ্ৰৱণ কৰাৰ সুবিধা পাইছোঁ আমি সকলো ভাগ্যৱান পুণ্যৱন্ত আৰু যিটো হাৰত অসমত ভাগৱতৰ চৰ্চা চলিছে আমি সকলোখিনিয়ে প্ৰায়খিনিয়ে ভাগ্যৱান আমাৰ ভাৱৰ শুদ্ধতা হ'ব লাগিছিল মনৰ শুদ্ধতা হ'ব লাগিছিল কিন্তু যেতিয়া কৰ্মক্ষেত্ৰ আহে তেতিয়া আমি পৰিলক্ষিত কৰোঁ যে সমাজত এতিয়াও কোনোবা হয়তো পদবীৰ লালসাত কোনোবা ধন টকা পইচাৰ লালসাত কোনোবা ৰাজনীতিৰ লালসাত বিভিন্ন কাৰণতে নহওক কিয় যেতিয়াই কৰ্মক্ষেত্ৰ আহি যায় তাত আমি ভাগৱতৰ প্ৰভাৱ দেখা নাপাওঁ মানে যেনেকৈ ৰেলৱে শ্ৰী দুডাল ট্ৰেক দুডাল সমান্তৰালভাৱে গৈ আছে ইডালৰ সৈতে সিডালৰ মিল নাই আমাৰ ধৰ্ম আৰু কৰ্ম তেনেকৈ দুডাল বেলেগে বেলেগে গৈ থকাৰ নিচিনা পৰিলক্ষিত হৈছে নহ'লে ভাগৱত শুনিলে যদি ভাৱৰ শুদ্ধতাই হয় ভাৱৰে প্ৰতিস্ফলন আমাৰ কৰ্মত ঘটিব লাগে কিন্তু কৰ্ম যেতিয়া আমি দেখোঁ যে তাততো কোনো ধৰণৰ ধৰ্মৰ প্ৰভাৱেই পৰা নাই তাৰ মানে ইয়াৰ কাৰণ কেইবাটাও হ'ব পাৰে ১ নম্বৰ কাৰণ যদিও আমি শুনিছোঁ হয়তো যেনেকৈ শ্ৰৱণ কৰিব লাগে ভাগৱত তেনেকৈ আমি কৰিব পৰা নাই ২ নম্বৰ কাৰণ এটা হ'ব পাৰে যিসকল আলোচক আমি নিজকে ব্যাখ্যাকাৰ বুলি নাভাবোঁ যদিও আপোনালোকে কয় আলোচনা কৰক ভাগৱতৰ আলোচক আমাৰ দৰে যিসকলক আপোনালোকে নিমন্ত্ৰণ দিয়ে আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ হয়তো তৃতীয় এটা কাৰণ হ'ব পাৰে যদিও অসমৰ চৌদিশে ভাগৱতৰ চৰ্চা চলিছে এতিয়াও হয়তো এটা চামে নিজকে ভাগৱত শ্ৰৱণ কৰাৰ পৰা আঁতৰাই ৰাখিছে আৰু নহ'লে চতুৰ্থ কাৰণ শুনাটো শুনিছোঁ বুজাটো বুজিছোঁ কিন্তু আমি নামানো কি কৰ
ভগৱান কৃষ্ণই শান্তিদূত হৈ যাওঁতে দুৰ্যোধনক কৈছিল, হে দুৰ্যোধন, তুমি জানানে নাই ধৰ্ম কি? দুৰ্যোধনে কৈছে, জানামি ধৰ্মম নাচামে প্ৰবৃত্তি। অধৰ্ম কি জানানে নাই? জানামি অধৰ্মম নাচামে নিবৃত্তি। কেনাপি দেবেনা হৃদি স্থিতম যথা নিয়োজয়সি তথা কৰমি। মহাপুৰুষ মাধৱদেৱে ঘোষাত এইজোকা শ্লোকৰ অনুবাদ কৰি ৰাখি দিলে। ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়। সুবিধা এটা ল'লে হৃদিস্থিত হৈয়া তুমি যেন কৰাবাহা স্বামী, ঋষিকেশ কৰিব তেনয়। জানো ধৰ্ম, মানিবলৈ ইচ্ছা নাই। যদি আমি যেনেকৈ শুনিব লাগে তেনেকৈ শুনিব পৰা নাই, ইমানকৈ শ্ৰৱণ কৰিছোঁ তথাপিও হৃদয়ত প্ৰভাৱ যদি পৰা নাই, মূল কাৰণ কি হ'ব পাৰে? গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সং যতেন্দ্ৰিয় জ্ঞানম লব্ধোৱা পৰম শান্তিম চিৰেণ অধিগচ্ছতি। ৪ৰ্থ অধ্যায় ৩৯ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিজন শ্ৰদ্ধাৱান সেইজনেহে জ্ঞান লাভ কৰিব পাৰিব। ভাগৱতৰ তত্ত্বসমূহ বুজিবৰ কাৰণে, ভাগৱতৰ পৰা জ্ঞান ল'বৰ কাৰণে ভাগৱতৰ প্ৰতি শ্ৰদ্ধা লাগিব। নহ'লে এটা অনুষ্ঠানৰ দৰে আমি যাওঁ, অনুষ্ঠানৰ দৰে শ্ৰোতা হৈছোঁ, বক্তা হৈছোঁ, শুনিব লাগে শুনিছোঁ, কোৱাজনে কৈছে, অনুষ্ঠান শেষ হৈছে আৰু খোৱা বোৱা কৰিলোঁ, বছ হৈ গ'ল। এনেকৈ চলি আহি আছে। শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া আমি গ্ৰন্থভাগীৰ মাহাত্ম্য গম পাম। মাহাত্ম্যটো জানিব লাগিব। হয়তো বহুতে ভাবে মাহাত্ম্য জানি কি লাভ? মাহাত্ম্যই আপোনাৰ দৃষ্টিকোণ সলনি কৰি দিব। এখন ট্ৰেইনত এটা পৰিয়ালে যাত্ৰা কৰিছে, গিৰিয়েক ঘৈণীয়েক, ল'ৰা ছোৱালী দুটা। AC 2 টায়াৰ ৰিজাৰ্ভেশ্যন কৰিছে। AC 2 টায়াৰত আপোনালোকে সকলোৱে জানে তলত দুটা বাৰ্থ থাকে, ওপৰত দুটা, ছাইডৰ দুটা আমি বাদ দিলোঁ। 4টা টিকেট ৰিজাৰ্ভ কৰিছে, গিৰিয়েক ঘৈণীয়েক আৰু ল'ৰা ছোৱালী দুটা। ওপৰত বেগকেইটা পাতলকৈ মেলি দিছে, এফালে মাক বহিছে, এফালে বাপেক, ল'ৰা ছোৱালী দুটা শুৱাই দিছে। মনত এটাই ভাৱ, যাতে আমাৰ চিটত বেলেগ আহি নবহক, আমাক যাতে আমনি নকৰক। আৰু ট্ৰেইনখন চলাৰ প্ৰাক মুহূৰ্তত এজন ভদ্ৰ পুৰুষে হাতত ব্ৰিফকেছ এটা লৈ ট্ৰেইনত সেই কম্পাৰ্টমেণ্টত সোমাইছে আৰু কণমানি ল'ৰাটোক কৈছে, ঔ পাই ভৰিকেইটা অকণমান কচাই দিয়া, মই ইয়াতে অকণমান বহোঁ, 2-4টা ষ্টেচনৰ পাছত মই নামি যাম। মাক বাপেকে একেচৰে কৈছে, ভৰি মেল, ভৰি মেল। ল'ৰাটোক কৈছে, মানে মানুহজনক বুজাই দিছে, তই ইয়াত বহিব নোৱাৰ। মানুহজন ভদ্ৰ, ৰেলিংডালত ধৰি থিয় হৈ আছে হাতত ব্ৰিফকেছটো লৈ, আৰু ল'ৰাটোৱে দীঘল দি শুই আছে। ট্ৰেইন চলা আৰম্ভ কৰিছে। ল'ৰাটোৱে ভাবিছিল ট্ৰেইনত যাম, চিপছৰ পেকেট কেইটামান লৈ গৈছে, খাম। কিন্তু মাক বাপেকে সৰুৰে পৰা শিকাইছিল, শুই শুই খাব নাপায়। সমাজত বহুত নাপায় চলে। আইসকলে বন্তি জ্বলাব নাপায়, আইসকলে ভাগৱত পঢ়িব নাপায়, আইসকলে গীতা চুব নাপায়। নাপায় পৰা ওলাওক আৰু। যিবিলাক বিজ্ঞানসন্মত আছে কাৰণ এইবিলাক মানক, যিবিলাকত নাই এয়া অন্ধবিশ্বাস বুলি বাদ দিয়ক। আমি গাড়ী চলাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি থাকোঁতে কেতিয়াবা দেখা পাওঁ, আমাৰ আগত বেলেগ গাড়ী থাকিলে আগে যদি মেকুৰী পাৰ হয়, তেওঁলোকে গাড়ী ৰখাই কিবা পুৰণ চিন দিয়ে, থু থু থা থা কৰে, তথাপিও সাহস নকৰে আগবাঢ়ি যাবলৈ, আৰু গ্লাছ খুলি আমাক ইংগিত দিয়ে আগবাঢ়ক। কিয়? যাত্ৰা ভংগ হৈ গ'ল। কিহৰ কাৰণে? মেকুৰী এটা পাৰ হৈ গ'ল। আৰু গুৰুজনাই কীৰ্তনত লিখিছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আৰু তাৰো ওপৰত গৈ কৈছে, কুকুৰ শৃগাল গৰ্দৰ ভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিব প্ৰণাম। যিজন গুৰুজনাই সমস্ত জীৱক বিষ্ণুময় ভাৱ কৰি ৰাখিবলৈ দিছে, সেই তেনেকুৱা ভাৱখিনি আমি নলৈ এটা মেকুৰীক দেখি অমংগল বুলি ভাবিছোঁ। কোনো লজিক নাই, অন্ধবিশ্বাস। কিন্তু শুই শুই খাব নাপায়, ইয়াৰ অকণমান চাইণ্টিফিক কাৰণ নথকা নহয়, বিজ্ঞানসন্মত কাৰণ আছে। আমাৰ শ্বাসনলী আৰু খাদ্যনলী দুডাল ইয়াত এনেকৈ লগ খাইছে। খৰধৰকৈ কেতিয়াবা আমি এনেও খালে, পানী অকণমান খালে, শ্বাসনলীত যদি কেনেবাকৈ যায়, চৰচৰণি আহে, কাহ আহে। সেইকাৰণে কয়, ধীৰ স্থিৰে সুন্দৰভাৱে বহি আমি ভোজন গ্ৰহণ কৰিব লাগে। এই ল'ৰাটোৱে বহুত ধৈৰ্য ধৰিলে, 7 বছৰমানৰ সৰু ল'ৰা, কিমান ধৈৰ্য ধৰিব? শেষত ভাবিলে যি হয় হ'ব আৰু, মানুহটো লৰচৰ নোহোৱা হ'ল, গতিকে শুই শুই খোৱা আৰম্ভ কৰিলে। আৰু 2 টুকুৰামান খোৱাৰ পাছতেই তাৰ এটা টুকুৰা শ্বাসনলীৰ ফাললৈ গ'ল, চৰচৰণি আৰম্ভ হৈ গ'ল।
কাহিবলৈ ধৰিলে ল'ৰাটোৰ আছিল হাঁপানী বেমাৰ এজমেটিক ট্ৰাবল যেতিয়াই কাহ আহিলে চৰচৰণি আহিলে তাৰ ডিঙি ঘেৰ ঘেৰাবলৈ আৰম্ভ কৰিলে উশাহ ল'বলৈ টান পাইছে এয়াৰ কণ্ডিশ্যন কোচত ঘামি জামি অৱস্থা নাইকিয়া হৈ গ'ল কি কৰিব উপায় নাই ট্ৰেইনখন দ্ৰুত গতিত গৈ আছে মাক বাপেকৰ চিন্তা এতিয়া কৰিব কি এই মানুহজনে সব চাই আছে শেষত ব্ৰিফ কেছটো তলতে থলে আৰু খুলি ষ্টেথোস্কোপডাল লগালে ল'ৰাটোক চেকআপ কৰিলে চেকআপ কৰি হাতত এটা বেজি দিলে ইনজেকশ্যন এটা দিলে 10 মিনিটৰ ভিতৰত ল'ৰাটো সুস্থ হৈছে উশাহ ল'ব পৰা হৈছে এতিয়া মাক বাপেকে কৈছে উপায় ভৰিটো কোচা আৰু তেওঁক কৈছে আহক বহক কিয় 10 মিনিটৰ আগলৈকে যিজন বহে বুলি ভাবি ভৰি মেলি দে বুলি কৈছিল সেই মাক বাপেকৰে দৃষ্টিকোণ সলনি হৈ গ'ল কাৰণ আগলৈকে গম পোৱা নাছিল সেইজন কোন 10 মিনিটৰ পিছতে গম পালে তেওঁ এজন ডাক্তৰ হ'ব পাৰে ডাক্তৰ আমাৰ কি আহে যায় কিন্তু এইজন ডাক্তৰে বিপদৰ সময়ত আমাৰ সন্তানটোক উদ্ধাৰ কৰিলে প্ৰাণ ৰক্ষা কৰিলে গতিকে সেইজনৰ প্ৰতি শ্ৰদ্ধা বাঢ়ি গ'ল তেনেকৈ অজস্ৰ গ্ৰন্থ আছে তাৰ ভিতৰত ভাগৱত ভাগৰে ইমান চৰ্চা কিয় হৈছে ভাগৱতত এনেকুৱা কি মাহাত্ম্য আছে ব্যাসদেৱে পদ্ম পুৰাণত 6টা অধ্যায়ত ভাগৱত মাহাত্ম্য বৰ্ণন কৰিছে আমি যেহেতু আজি সপ্তম স্কন্ধৰ প্ৰহ্লাদ চৰিত্ৰ আলোচনা কৰিম গতিকে সম্পূৰ্ণ মই ভাগৱত মাহাত্ম্য নেযাওঁ মাত্ৰ দুটামান কথা বুজি লওক যাতে শ্ৰদ্ধা বাঢ়ে ব্যাসদেৱে কৈছে যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত কথা শব্দম সমকৰণম তত্ৰিকম তৰুণয়েত পদ্ম পুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 9 নম্বৰ শ্লোক য'ত য'ত ভাগৱতৰ চৰ্চা হয় যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত তালৈ ভক্তি আদিৰ আগমন ঘটে ভক্তি আদি মানে ভক্তি জ্ঞান আৰু বৈৰাগ্য তিনিটা বস্তুৰ আগমন ঘটে আৰু আজি ইয়াত আপোনাৰ খবৰ শ্ৰোতাৰ হৃদয়ত ইতিমধ্যে ভক্তি জ্ঞান আৰু বৈৰাগ্য থিতাপি ল'লে এতিয়া যিমান ভাগৱতৰ কথা শুনিব কথাৰ শব্দম সমকৰণম তত্ৰিকম তৰুণয়েত আপোনালোকৰ হৃদয়ত এই তিনিটা বস্তু তৰুণ হৈ গৈ থাকিব কি ভক্তি বৃদ্ধি হ'ব জ্ঞান বাঢ়িব আৰু ভোগবাদৰ প্ৰতি বৈৰাগ্য ভাৱ আহিব ব্যাসদেৱে কৈছে কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তদ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম পদ্ম পুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোক যিখন ঘৰত সদায় ভাগৱতৰ চৰ্চা হয় এনেকৈ ব্যক্তিগতভাৱে হওক ৰাজহুৱাভাৱে হওক বছৰত হয়তো আমি এখন গাঁৱত এবাৰ বা দুবাৰ পাতিলে ব্যক্তিগতভাৱে 2-4 বাৰ হ'ল 365 দিনৰ 5 দিন শ্ৰৱণ কৰিলে কি হ'ব ভাগৱত এখন মহাসাগৰ শ্ৰীমদ ভাগৱত অৰ্ণৱম এই 3 ঘণ্টাত কোনোবা এটা কোণত অকণমান আমি ঠেপ ঠেপাই গাটো তিয়াব পাৰিম সাগৰৰ গভীৰতাত যদি সোমাব বিচাৰে ভাগৱতত যদি আপোনালোকে সম্পূৰ্ণৰূপে স্নান কৰিব বিচাৰে সদায় ভাগৱতৰ অধ্যয়ন কৰিবলৈ লওক অকণমানেই হওক শ্লোকাৰ্ধম শ্লোকপদম শ্ৰীমদ ভাগৱত উদ্ভৱম অকণমানেই হওক সদায় আৰু যদি আমি ভাগৱতৰ লগত সম্পৰ্ক ৰাখোঁ পুৱা গধূলি যেতিয়াই হওক অকণমানো যদি আমি অধ্যয়ন কৰোঁ ব্যাসদেৱে পদ্ম পুৰাণত লিখি থৈ গৈছে আপোনাৰ ঘৰখনেই তীৰ্থক্ষেত্ৰ হ'ব আপুনি বেলেগে তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই সেইকাৰণে গুৰুজনাই তীৰ্থ ভ্ৰমণত গুৰুত্ব দিয়া নাই আপোনাৰ নিজৰ ঘৰখন তীৰ্থক্ষেত্ৰ কৰক আৰু তেতিয়া আমাৰ গৃহত জানি বা অজানিতে হোৱা যিকোনো যদি কিবা যদি পাপ আছিল সমস্ত পাপৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কোৱা হয় ইয়াত বাণী ৰূপে শব্দ ৰূপে প্ৰতিটো আখৰত ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী পদ্ম পুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 62 নম্বৰ শ্লোক তাত লিখিছে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি শব্দৰূপে ইয়াত বিৰাজমান হৈ আছে আমাৰ কি হ'ব তেতিয়া এই শব্দবিলাক শুনিলে কি লাভ কিহৰ কাৰণে ইমানকৈ গুৰুজনাই ক'লে যদ্যপি ভগতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আত হুন্ত শ্ৰেষ্ঠতৰ কিয়
কিয় দিলে কেৱল শ্ৰৱণ কীৰ্তন কি লাভ কৃষ্ণময় শব্দবিলাক আমাৰ ভিতৰত গৈ কি কৰিব চাওক বিজ্ঞানসন্মতভাৱে বুজক আপোনাক মোক যেতিয়া কোনোবাই কয় বাপজনা আজি বৰ ধুনীয়া লাগিছে আইগৰাকী আপোনাৰ কাপোৰযোৰ ইমান সুন্দৰ আমি উৎফুল্লিত হওঁ প্ৰফুল্লিত হৈ যাওঁ আৰু যদি কয় যে আপোনাক বেয়াকৈ আপুনি শুনিব নিবিচৰা কিবা এটা তেতিয়া আমাৰ দুখ লাগে ক্ৰোধ উঠে কিয় তেওঁতো কেৱল শব্দ প্ৰয়োগ কৰিছে শব্দত ইমান জোৰ সেই শব্দকেইটা কৰ্ণৰ পথে ভিতৰত গৈ আপোনাৰ মোৰ হৃদয়ত এটা ৰসায়নৰ সৃষ্টি কৰে কেমিষ্ট্ৰি আৰু যদি সেই সৃষ্টি অনুকূল হয় আমি বিচৰা ধৰণে হয় তেতিয়াহ'লে আমাৰ ভাল লাগে আৰু যদি আমি বিচৰা ধৰণে নহয় তেতিয়া আমাৰ বেয়া লাগে বা ক্ৰোধ উঠে সাধাৰণ গ্ৰাম্য কথাই যদি আমাৰ হৃদয়ত প্ৰৱেশ কৰি ৰসায়নৰ সৃষ্টি কৰিব পাৰে মহাপুৰুষ মাধৱদেৱে কৈছে কৃষ্ণ কথা ভিতৰত সোমালে কি হ'ব ঘোষাত লিখিছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰে হৃদয় পবিত্ৰ কৰিব আৰু সেইকাৰণেই ব্যাসদেৱে লিখিছে এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেনা বিদ্যতে পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্যৰ প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই কাৰণ কৃষ্ণময় শব্দ এয়া আপুনি মাত্ৰ শ্ৰদ্ধাৰে শ্ৰৱণ কৰক হৃদয়ত যাবলৈ দিয়ক বাকীখিনি কাম নিজে নিজে হ'ব আপুনি মাত্ৰ মনটো শ্ৰদ্ধা সহকাৰে এই শ্ৰৱণত দিয়ক ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ আমি যদিও নিজকে হিন্দু ধৰ্ম বুলি কওঁ আচলতে আমাৰ ধৰ্মটো সনাতন সিন্ধু নদীৰ পাৰত যিমানখিনি যিকোনো ধৰ্মৰ লোক যেতিয়া আছিল পাৰ্চিয়ানবিলাকে হিন্দু শব্দটো উচ্চাৰণ কৰিব নোৱাৰি হিন্দু হিন্দু কৈছিল কালৰ খুঁটত আমি সনাতনপন্থীখিনিয়ে হিন্দু নিজকে কোৱা হ'লোঁ যি কি নহওক আমাৰ মূল হৈছে বেদ বেদ কোনো লিখা নাই অপৌৰুষেয় গুৰুজনাই কীৰ্তনত লিখিছে জগত সংহৰি সুতি আছা নাৰায়ণ প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ বেদস্তুতি তাত লিখিছে যে প্ৰথম নিশ্বাসত বেদ বাহিৰ হৈছে আৰু এই বেদক বিস্তাৰ কৰিছে ব্যাসদেৱে গতিকে ব্যাস নাম পালে তেওঁ বেদ 4খন ঋক সাম যজুৰ অথৰ্বৈক্য চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে 1:4:20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত তাত লিখিছে ঋকবেদ সামবেদ যজুৰ্বেদ আৰু অথৰ্ববেদ যদিও 4খন বেদ বুলি কোৱা হয় মহাভাৰত আৰু পুৰাণসমূহক পঞ্চম বেদ বুলি ঘোষণা কৰিছে এই বেদৰ 4টা ভাগ আছে সংহিতা ব্ৰাহ্মণ্য আৰণ্যক আৰু বেদান্ত বেদান্তক উপনিষদবিলাকক কয় বেদৰ সাৰবিলাক আছে উপনিষদত অৰ্থাৎ বেদান্তত আৰু যিজন ব্যাসদেৱে বেদান্তৰ বিস্তাৰ কৰিছে তেওঁৱে ভাগৱতত লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নান অন্যত্ৰ ৰতি ক্বচিত 12, 13, 15 দ্বাদশ স্কন্ধ 13 অধ্যায় 15 নম্বৰ শ্লোক অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত 18 নম্বৰ পদজোকা সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই তাৰ মানে বেদৰ সাৰ যদি বেদান্ত হয় তেতিয়াহ'লে বেদান্তৰ সাৰ ভাগৱত এইকাৰণে আমি ভাগৱত শ্ৰৱণ কৰিব লাগে আমাৰ দুখন মহাকাব্য আছে ৰামায়ণ আৰু মহাভাৰত মহাভাৰতৰ ভিতৰত এটা পৰ্ব আছে ভীষ্ম পৰ্ব এই ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে নাম দিছে শ্ৰীমদ ভগৱত গীতা যাক আমি গীতা বুলি কওঁ এতিয়া ভাগৱত যদি আমি শ্ৰৱণ কৰোঁ তেতিয়াহ'লে ভাগৱতত আপোনালোকে ৰামায়ণৰ কথাও পাব মহাভাৰতৰ কথাও পাব গীতাৰ কথাও পাব আৰু উপনিষদৰ কথাও পাব তাৰ মানে সমস্ত শাস্ত্ৰৰ সাৰ ভাগৱতৰ মাজতে থুপ খুৱাই থৈছে সেইকাৰণে আমি ভাগৱত শ্ৰৱণ কৰিব লাগে যি কি নহওক ভাগৱতত সোমাওঁ মূল ভাগৱত সংস্কৃত 12টা স্কন্ধ 335টা অধ্যায় 5,96,000 শব্দ 18,000 শ্লোক
10টা লক্ষণ অত্র স্বর্গ বিসর্গ স্থানম পোষণম উতয় মনন্তর এস অনুকথা নিরোধ মুক্তির আশ্রয় 10টা লক্ষণ 2:10:1 দ্বিতীয় স্কন্ধ 10ম অধ্যায় প্ৰথম শ্লোক 10টা লক্ষণ ভাগৱতত আছে স্বৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আশ্ৰয় তৃতীয় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ কৰিছে প্ৰথম আহিছে লক্ষণ তৃতীয় স্কন্ধত স্বৰ্গ হৈছে আদি সৃষ্টি প্ৰলয়ৰ পাছত প্ৰভু ভগৱন্তই এই কোটি কোটি ব্ৰহ্মাণ্ডৰ কেনেকৈ সৃজন হ'ল তাৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা পাব তৃতীয় স্কন্ধ লক্ষণ স্বৰ্গ চতুৰ্থ স্কন্ধ বিসৰ্গ ব্ৰহ্মা আদিৰ দ্বাৰা এই সৃষ্টি কাৰ্য কেনেকৈ বিস্তাৰ হ'ল সেকেন্ডাৰী সৃষ্টি যিটো সেয়া নাম দিছে বিসৰ্গ চতুৰ্থ স্কন্ধত আপোনালোকে পাব পঞ্চমত লক্ষণ হৈছে স্থান ভূগোল আৰু খগোলৰ বিষয়ে গ্ৰহ নক্ষত্ৰৰ বিষয়ে জানিবলৈ অধ্যয়ন কৰিব লাগিব পঞ্চম স্কন্ধ ষষ্ঠ স্কন্ধ লক্ষণ হৈছে পোষণ প্ৰভু ভগৱন্ত জীৱসমূহ কেনেকৈ পোষণ কৰে তাৰ বিষয়ে চিত্ৰকেতু উপাখ্যান বৃত্তাসুৰ বধ অজামিল উপাখ্যান বিভিন্ন সুন্দৰ উপাখ্যানৰ দ্বাৰা বৰ্ণনা কৰিছে আৰু সপ্তম স্কন্ধ যি আজি আমি আলোচনা কৰিম লক্ষণ হৈছে উতি মানে বাসনা সংস্কৃতত 15টা অধ্যায় আছে সপ্তম স্কন্ধত তিনি ধৰণৰ বাসনা বুজাবলৈ 15টা অধ্যায় লৈছে 5টা অধ্যায়ত দৈবিক বাসনাৰ কথা বুজাইছে প্ৰহ্লাদ চৰিত্ৰৰ দ্বাৰা 5টা অধ্যায়ত আসুৰিক বাসনাৰ কথা বুজাবলৈ গৈ কাহিনী আনিছে হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ আৰু 5টা অধ্যায়ত মানৱীয় বাসনাৰ কথা বৰ্ণনা কৰিছে য'ত বৰ্ণাশ্ৰম ধৰ্মৰ কথা আছে যদিও সংস্কৃত ভাগৱতত আছে অনুবাদ কৰোঁতে বৰ্ণাশ্ৰম ধৰ্মৰ কথাখিনি অনা নাই কিয় কাৰণ ভক্তি মাৰ্গত এই বৰ্ণ আৰু আশ্ৰমৰ প্ৰয়োজন নাই মহাপুৰুষ মাধৱদেৱে কৈছে নহো জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নোহোৱাতি তেতিয়াহ'লে আমি কি আমাৰ কি জাতটো কি যে কোন জাতিত পৰিম দাসৰো দাস তান দাসৱ হৈলো আমি তুমি স্বামী আমি তোমাৰ দাস আমাৰ এটাই জাতি সকলো ভকত আমাৰ মাজত উচ্চ নীচ নাই একো সেইকাৰণে বৰ্ণাশ্ৰম ধৰ্মৰ কথাখিনি অনুবাদ কৰা নাই অষ্টম স্কন্ধ লক্ষণ হৈছে মনন্তৰ মনু আৰু মনুপুত্ৰসকলৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা কৰিছে অষ্টমত নৱম স্কন্ধ ঈশানু চন্দ্ৰবংশ সূৰ্যবংশৰ বিভিন্ন ৰজা মহাৰাজাৰ বিষয়ে জানিবলৈ ইচ্ছা কৰিলে আপোনালোকে অধ্যয়ন কৰিব লাগিব নৱম স্কন্ধ দশম স্কন্ধ লক্ষণ হৈছে নিৰোধ 335টা মূল অধ্যায়ৰ 90টা অধ্যায় আছে দশমত ভগৱান কৃষ্ণৰ জন্মৰ পৰা বিভিন্ন লীলা এই দশম স্কন্ধত সুন্দৰভাৱে বৰ্ণনা আছে 90টা অধ্যায় থকাৰ কাৰণে 3টা ভাগ কৰিছে আদি চোৱা মধ্য চোৱা আৰু শেষ চোৱা একাদশ স্কন্ধ লক্ষণ হৈছে মুক্তি জীৱই মুক্তি কেনেকৈ পাব তাৰ বিষয়ে একাদশ স্কন্ধত সুন্দৰভাৱে নিমি নৱসিদ্ধ সংবাদ কৃষ্ণ উদ্ধৱ সংবাদ বৰ সুন্দৰ সুন্দৰ তত্ত্ব কথাৰে ভৰি আছে একাদশ আৰু দ্বাদশ স্কন্ধ লক্ষণ হৈছে আশ্ৰয় শৰণ ক'ত ল'ম যদিও 10টা লক্ষণ ভাগৱতত বৰ্ণনা কৰিছে পুনৰ বুজি লওক ভাগৱতত যদিও 10টা লক্ষণ বৰ্ণনা কৰিছে 18,000 শ্লোক আছে মূল উদ্দেশ্য হৈছে এটা আমিবিলাকে আশ্ৰয় ক'ত ল'ম শৰণ ক'ত ল'ম এই দশম লক্ষণটো শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ কাৰণেই বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেন অৰ্থেন চাঞ্জসা 2:10:2 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত যেনেকৈ ফুটবল খেলত 11 জন প্লেয়াৰ থাকে খেলুৱৈ বল এটা 11 জন প্লেয়াৰৰ ইটোৱে সিটোলৈ পাছ দি থাকে কিন্তু লক্ষ্যটো কেতিয়াও নাপাহৰে লক্ষ্য হৈছে বিপৰীত পক্ষৰ গোল পোষ্ট বল ইফালে সিফালে মাৰিব পাৰে কিন্তু লক্ষ্য কি
বিপৰীত পক্ষৰ গোল পোষ্ট কেনেকৈ গোল পোষ্টত বলটো ভৰাব পাৰে ভাগৱতেও বিভিন্ন বিষ্ণু বৈষ্ণৱৰ কথাৰে যিহেতুকে বৰ্ণনা কৰি আনিছে কিন্তু মূল উদ্দেশ্য হৈছে আমি শৰণ ক'ত ল'ম আশ্ৰয় ক'ত ল'ম ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত ২৮,০০০ ঋষি একত্ৰিত হৈছে সুত মুনিক ব্যাখ্যাৰ এখনত বহুৱাই দিছে ২৮,০০০ ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত যিজন কথামৃত পান কৰাত কুশল সেইজনক কৈছে শৌনক শৌনকে প্ৰশ্ন আগবঢ়াই দিছে আৰু ভাগৱত আগবাঢ়িছে শৌনকে কৈছে সুত মুনিক শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোমধুমে ধূম্ৰ বৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিক বিশ্বাস আপোনাৰ আয়ুষ কৰিলো ব্যৰ্থে নাশ হে সুতমুনি কলিযুগৰ মানুহৰ ভয়াৱহতাৰ কথা লক্ষ্য কৰিয়ে আমি হাজাৰ বছৰ যজ্ঞ কৰিছিলো উদ্দেশ্য কলিযুগৰ মানুহৰ কল্যাণ সাধন কিন্তু হাজাৰ বছৰ যজ্ঞ কৰি শৰীৰ ধোঁৱা বৰণীয়া কৰি দিয়াৰ পাছতো একো ফল নাপাল সেইকাৰণে প্ৰশ্ন আগবঢ়াই দিলে তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা য়ত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তদ নাশম চিতুমৰ হসি ১:১:৯ প্ৰথম স্কন্ধ প্ৰথম অধ্যায় ৯ নম্বৰ শ্লোক ভাগৱতত শৌনকে প্ৰশ্ন আগবঢ়াই দিলে পুংসাম একান্তত শ্ৰেয় কলিযুগৰ মানুহে আটাইতকৈ কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্মটো বা মাৰ্গটো কি মানে আমি পৰম আনন্দ লাভ কৰিবলৈ ভগৱানক পাবলৈ কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্মটো কি লগতে শৌনকে এটা কথা বুজাই দিছে সুতক প্ৰথমেই হে সুতমুনি কলিযুগৰ মানুহৰ কিছুমান লিমিটেশনছ আছে সীমাবদ্ধতা আছে যদি সুতমুনিয়ে কৈ দিলেহেঁতেন যদি কলিযুগৰ মানুহে আনন্দ যদি বিচাৰিছে তেতিয়াহ'লে তেওঁলোকে হাজাৰ বছৰ তপ কৰিবলৈ কোৱা হাজাৰ বছৰ যজ্ঞ কৰিবলৈ কোৱা এইটো অসম্ভৱ কাৰণ প্ৰায়ে না অলপায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা ১:১:১০ প্ৰথম স্কন্ধ প্ৰথম অধ্যায় ১০ নম্বৰ শ্লোক ভাগৱত তাত কৈছে কলিযুগৰ মানুহৰ আয়ুষ কম ১০০ বছৰ মাত্ৰ এই ১০০ বছৰ আয়ুষত প্ৰহ্লাদে দৈত্য শিশুক কৈ আছে আপোনালোকে পিছত পাবগে আধাটো শুই থাকোঁতে যায় আধা ২০ বছৰ বাল্যকালত গ'ল ২০ বছৰ জৰা অৱস্থাত যায় যিকণ অৱশেষ আয়ু থাকে যুৱকালত হিয়াও কাম ক্ৰোধ লোভ মোহ অজ্ঞানতাত পাৰ কৰাই দিওঁ সেইকাৰণে এনেকুৱা উপায় দিয়া যাতে কম সময়ত আমি পৰম আনন্দ লাভ কৰিব পাৰোঁ এই উপায়টো কি লগতে কৈছে কলিযুগৰ মানুহৰ বুদ্ধিহীন হ'ব ভাগ্যহীন হ'ব ৮টা বস্তু কলিযুগত হ্ৰাস পাব ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি পদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি খেন ধৰে প্ৰথম কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে মানুহৰ জন্মটোৰ বিষয়ে শাস্ত্ৰত কৰবাত কৈছে কচুপাতৰ পানী কৰবাত কৈছে বিজুলীৰ চমক কৰবাত কৈছে জলৰ ৰেখা বিভিন্ন ধৰণে বৰ্ণনা কৰিছে এটা বস্তু বুজাবলৈ যে মানুহৰ শৰীৰটো স্থায়িত্বতা নাই ই বিনাশী ই অস্থায়ী কাৰ কেতিয়া প্ৰাণ যায় কোনেও গম নাপায় ভগৱানে গীতাত অৰ্জুনক কৈছে হে অৰ্জুন মানুহৰ জন্ম লোৱাৰ লগে লগে মৃত্যুটো নিশ্চিত হৈ থাকে জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাদ অপৰিহাৰ্য অৰ্থে না ত্বম সূচিতুমৰ্হসি জাতস্য হি ধ্ৰুৱ মৃত্যু দ্বিতীয় অধ্যায় ২৭ নম্বৰ শ্লোক গীতা হে অৰ্জুন জন্ম লোৱাৰ লগে লগে মৃত্যুটো নিশ্চিত হৈ থাকে আৰু যাৰ মৃত্যু আছে তাৰ পুনৰ জন্ম আছে যদি মুক্তি নাপায়
ইয়াক লৈ আমি শোক কৰাৰ কোনো প্ৰয়োজন নাই। আৰু এই দুটা বস্তু জন্ম আৰু মৃত্যু এই দুটা নিশ্চিত, ইয়াৰ মাজৰ সময়খিনিক জীৱন বুলি কৈছে। এই জীৱনটো কাৰোবাৰ কাৰণে দীঘলীয়া হয়, কাৰোবাৰ কাৰণে চমু হয়, কাৰোবাৰ আটাইতকৈ চুটি। কিছুমান সন্তান গৰ্ভতে প্ৰাণ হেৰুৱায়, কিছুমানে জন্ম হৈয়ে প্ৰাণ হেৰুৱায়, কিছুমানে 100 বছৰ জীয়াই আছে, কোনোবাই 115 বছৰ, 20 বছৰ। কাৰ কিমান দীঘল হয় সেইটো ডাঙৰ কথা নহয়। আমি এই জীৱনটোত কি কৰিলোঁ, মানুহৰ জন্মটো পাই, এই খন্তেকীয়া জন্মটো পাই ইয়াক কি ধৰণে ব্যৱহাৰ কৰিলোঁ, এইটোহে আচল তাত্ত্বিক কথা। আমি সাধাৰণ বজাৰৰ পৰা যেতিয়া একোটা বস্তু আনো, কোনোবাই মোবাইল আনিছে, কোনোবাই লেপটপ আনিছে, কোনোবাই মাইক্ৰৱেভ আনিছে, তাৰ লগত এখন লিফলেট দিয়ে, মেনুৱেল এখন দিয়ে, এখন পঢ়ি চাওঁ কেনেকৈ ব্যৱহাৰ কৰিব লাগে। সাধাৰণ বজাৰৰ একোটা বস্তু আনি আগতে বুজি লওঁ কেনেকৈ ব্যৱহাৰ কৰিম। আৰু তেনে ক্ষেত্ৰত দেৱৰো দুৰ্লভ নৰতনু, ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম। এই শৰীৰটো পায় যি 3টা দুৰ্লভ বস্তুৰ ভিতৰত এটা। দুৰ্লভম ত্ৰয়মেৱা তৎ দৈৱানুগ্ৰহ কাৰকম মনুষ্যত্ব মুমুক্ষত্ব মহাপুৰুষ সংশ্ৰয়া। শংকৰাচাৰ্যই কৈছে 3টা দুৰ্লভ বস্তুৰ ভিতৰত এটা হৈছে মনুষ্যত্ব প্ৰাপ্তি। এইটো শৰীৰ পায়, ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম তাৰ কাৰণে আমি মেনুৱেল মেলি চাইছোনে নাই? মেনুৱেল কি সেইটো আমি গম পাওঁ নে নাই? যে শৰীৰটো কেনেকৈ চলাম, ইয়াৰ কাৰণে কি কেনেকৈ জানিম, ক'ত আছে লিখা? আমি সকলোৱে গাওঁ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। যদি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত হয়, তেতিয়াহ'লে গীতা ভাগৱতকে যদি আমি আমাৰ মেনুৱেল হিচাপে ধৰোঁ, যে আমি জীৱনটো কেনেকৈ নিৰ্বাহ কৰিম, কেনেকৈ উদযাপন কৰিম, এই কথাখিনি জানিবৰ কাৰণে যদি গীতা আৰু ভাগৱতৰ যদি আশ্ৰয় লওঁ, তেতিয়াহ'লে আমি সুন্দৰভাৱে প্ৰতিটো কথা গম পাম। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈ আছে সেই কথাটোকে। কি কৈছে? যে তুমি ভাবি নাথাকিবা যে চিৰদিন মই জীয়াই থাকিম। এনেকুৱা নহয় যে মই চিৰদিন জীয়াই থাকিম। নৱম স্কন্ধত চাব, বহু ৰজা মহাৰজা আহিল, তেওঁলোকো আজি নাই, তেওঁলোকৰ নাতি পুতিও দেখিবলৈ নাই। খন্তেকীয়া কেতিকখনে কালে ধৰে। কবিদাসে কৈছে কাল শিৰহানে হে খাৰা তু কিউ সোৱে নিশ্চিন্ত। তই নিশ্চিন্ত হৈ কেনেকৈ শুইছ? তোৰ মূৰৰ শিতানত দেখোন মৃত্যুৰূপী কাল থিয় হৈ আছে। প্ৰতিটো মুহূৰ্তত কাৰ কেতিয়া মৃত্যু আহে কোনেও নাজানে। আপুনি ৰাতি শুই আছে, কোনো গেৰেণ্টি দিব নোৱাৰে যে আপোনাৰ ৰাতিপুৱা চকু খোল খাব। এনেকুৱা বহু আছে, ৰাতি শুই থাকে, ৰাতি কেতিয়া ওলাই গ'ল আত্মা গম নাপায়, ৰাতিপুৱালৈ শৰীৰ টান হৈ গ'ল, গমেই নাপায়, খতম। প্ৰতিটো মুহূৰ্তত ঈশ্বৰৰ নাম ল'বলৈ কৈছে। সেইকাৰণে কাৰ কেতিয়া কোন সময়ত প্ৰাণবায়ু ওলাই যায় কোনেও গম নাপায়। সেইকাৰণে প্ৰতিটো মুহূৰ্তত ঈশ্বৰৰ নাম লোৱাৰ কথা কৈছে। আৰু বিশেষকৈ খোৱাৰ সময়তো আপোনালোকক হাতযোৰ কৰি কৈছোঁ, ঈশ্বৰৰ নাম লৈ ৰাতিটো অৰ্পণ কৰি শুবলৈ শিকক, অভ্যাস কৰক যদি কৰা নাই। হে প্ৰভু দয়াময়, এই ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ, এই বুলি ঈশ্বৰৰ নাম লৈ আপোনালোকে শয়ন কৰক। ভগৱানে নকৰক, যদি আত্মা ওলাই যায় আপোনাৰ অন্তকালটো ঈশ্বৰৰ নামত থাকিল। আৰু ভগৱানে গীতাত কৈছে অন্তকালেশ মামেবম স্মৰণ মুক্তা কলেবৰম ইয় প্ৰয়াতিশ মদভাৱম ইয়াতি নাস্তৈত্ৰ সংশয়। 8ম অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, শেষ মুহূৰ্তত যদি কোনোবাই মোৰ নাম স্মৰণ কৰিলে ই মোক পাব, ইয়াত কোনো সন্দেহ নাই। আমি যিহেতু শেষ মুহূৰ্তটো নাজানো, গতিকে প্ৰতিটো মুহূৰ্ততে ঈশ্বৰৰ নাম স্মৰণত আনিবলৈ অভ্যাস কৰিব লাগে। অভ্যাস যিমান অভ্যাস কৰিম সিমান আহিব। প্ৰহ্লাদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিকখনে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি খেন ধৰে। আমি শৰীৰবিলাক কেনেকৈ পাওঁ বুজি লওক। গীতাত অৰ্জুনক কৈছে নাহি কচ্ছিত ক্ষণমপি জাতু তিষ্ঠত্য কৰ্মকৃত কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে। 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, কোনো মানুহ এক মুহূৰ্তও কাম নকৰাকৈ থাকিব নোৱাৰে।
আপুনি শুই আছে সেইটো এটা কাম, বহি আছে এইটো কাম, ক'ৰবালৈ গৈছে কিবা খাইছে, যিয়ে নকৰক কিয় প্ৰতিটো মুহূৰ্তত আমাৰ দ্বাৰা কাম হৈ আছে। আৰু যিবিলাক আমি ইচ্ছাকৃতভাৱে কৰ্ম কৰি আছোঁ, প্ৰতিটো কৰ্মৰ বিপৰীতে তিনি ধৰণৰ ফল আমাৰ জীৱৰ এগেইনষ্টত লিখা হয়। অনিষ্টম ইষ্টম মিশ্ৰম ত্ৰিবিধা কৰ্মনা ফলম ভৱতি ত্যাগিনম প্ৰত্য নাতু সন্ন্যাচিনা ক্বচিত। অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰত্যেক কৰ্মৰ তিনি ধৰণৰ ফল থাকে। এটা হৈছে ভাল, এটা হৈছে বেয়া আৰু এটা হৈছে মিশ্ৰিত। আপোনাৰ মোৰ প্ৰত্যেকটো জীৱৰ বিপৰীতে এখন এখন একাউণ্ট মেইনটেইন হৈ আছে, য'ত আমি কোটি কোটি জন্ম যিমানবাৰ আহিলোঁ এই মৰ্ত্যলৈ, যিমান কৰ্ম কৰিলোঁ তাৰ ফলবিলাক চব তাত লিপিবদ্ধ হৈ আছে। সেইটোক কৈছে সঞ্চিত কৰ্ম। এই শৰীৰ ত্যাগ কৰাৰ পাছত পিছৰ শৰীৰ ধাৰণ কৰাৰ পূৰ্বে এই সঞ্চিত কৰ্মৰ পৰা আমি এটা অংশ আনিব লাগে ভোগ কৰিবৰ কাৰণে। সেইটোক প্ৰাৰব্ধ বুলি কয়। যিটো অংশ আনো তাত যদি কেৱল পুণ্য আহিল, তেতিয়াহ'লে জীৱই স্বৰ্গ প্ৰাপ্তি কৰে, দেৱলোক পাব, দেৱতাৰ শৰীৰ পাব। কেতিয়ালৈকে থাকিব তাত? তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি। 9ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জীৱ তেতিয়ালৈকে স্বৰ্গত থাকিব যেতিয়ালৈকে তাৰ পুণ্য থাকে। ভাগৱতে কৈছে পুণ্য ক্ষয় ভৈলে পুনো নৰকত মজয়। পুনৰ 84 লাখ জনী ভ্ৰমণ কৰিব লাগিব। আৰু যদি প্ৰাৰব্ধত অকল পাপ আহিল তেতিয়া কৈছে অধুজনী। অধুজনী মানে কীট পতংগ, পোক পৰুৱা, জীৱ জন্তু এইবিলাক। আৰু জানি আচৰিত হ'ব, লাগিলে দেৱলোকত হওক, দেৱতনুৱে হওক, লাগিলে অধুজনীয়ে হওক, এই দুইটা জনী কেৱল ভোগৰ জনী। যিটো প্ৰাৰব্ধত লৈ আহিছোঁ এইটো ভোগ কৰিব পাৰিব, ইয়াত বাকী একো কৰিব পৰা ক্ষমতা আমাৰ নাই। সাধনৰ জনী কেৱল মনুষ্য জনী। মনুষ্য শৰীৰ কেতিয়া পাম? যেতিয়া প্ৰাৰব্ধত মিশ্ৰিত কৰ্ম আহিব। পাপ পুণ্যৰ মিশ্ৰণ কেতিয়া আহে? 100 কোটি জন্মান্তৰে হয় মহাভাগ, নৰ শৰীৰক জীৱে তেৱে পাৱে লাগ। আৰু আমাৰ প্ৰাৰব্ধত পাপ পুণ্য মিশ্ৰিত অহাৰ কাৰণেই প্ৰত্যেকজন মানুহে জীৱনত সুখ আৰু দুখ দুইটা ভোগ কৰিবলগীয়া হয়। এনেকুৱা কোনো মানুহ নাই পৃথিৱীত যে অকল দুখত আছে, আৰু এনেকুৱা কোনো নাই যোনে ক'ব পাৰে যে মই কেৱল সুখত আছোঁ। অসম্ভৱ। দুইটা বস্তু আছে, সুখ আৰু দুখ। এই শৰীৰটো পোৱাটো অতি দুৰ্লভ। ইয়াৰ কোনো গেৰেণ্টি নাই যে আমি আকৌ এইটো শৰীৰ ত্যাগ কৰাৰ পিছত আকৌ যে মনুষ্য শৰীৰ পাম, তাৰো কোনো গেৰেণ্টি নাই। সেইকাৰণে প্ৰহ্লাদে কৈছে কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি খেন ধৰে। আকৌ মানুহ হোৱাৰ আশাটো বাদ দিয়ক। যি কৰিব এইটো জন্মতে কৰিবলৈ চাওক। এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰক, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰক। প্ৰহ্লাদে দৈত্য শিশুসকলক দিয়া উপদেশ মানে আমাক দিছে। আমিবিলাকক কৈ আছে যে তোমালোকে এটা বস্তু অলৰেডি পালা। কি পালা? দুৰ্লভ মানুহৰ জন্ম, শৰীৰটো। আপোনালোকে জানে মই SSBত আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে। ভকতৰ লগত থাকিম বুলিয়ে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লোঁ 22ত। চাকৰি যদিও আছিল গুচি আহিলোঁ। ৰাণীক্ষেত্ৰত অলপ দিন আছিলোঁ পষ্টিং, 2 বছৰ উত্তৰাখণ্ডত। তাত এটা বৰ সুন্দৰ কাহিনী আছে, শুনিছিলোঁ। এতিয়াও হিমালয়ৰ ওপৰত বহু ঋষি মুনিয়ে, যিসকলে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে, তেওঁলোকে ধ্যান কৰি আছে এনেকুৱা বহুত। বাৰিষাৰ 4 মাহ কটাবৰ কাৰণে তেওঁলোক তললৈ নামি আহে। এনেকৈ এবাৰ কেইজনমান ঋষি নামি আহি এজন ভেড়াৰখীয়াৰ ঘৰত আশ্ৰয় ল'লে। ভেড়াৰখীয়াটোৱে এই সন্ন্যাসী কেইজনক যিমান পাৰে শুশ্ৰূষা কৰিলে। আৰ্থিকভাৱে তেওঁ বৰ ভাল নাছিল, তথাপিও সাধ্য অনুসৰি সন্ন্যাসী কেইজনৰ শুশ্ৰূষাত ক'তো কমি এৰা নাই, যিমান পাৰে শুশ্ৰূষা কৰিছে।
এই সন্ন্যাসীকেইজনৰ হাতত এটা আপুৰুগীয়া মণি আছিল, পাৰসমণি বুলি কয়। ভাগৱতত ক'ৰবাত বহুমূলীয়া মণি বুজাবৰ কাৰণে চিন্তামণি ব্যৱহাৰ কৰিছে। চিন্তামণি, স্পৰ্শমণি এনেকৈ আহে। পাৰসমণি, এই মণিটো যদি লোহাত স্পৰ্শ কৰি দিয়ে লোহাডাল সোণ হৈ যায়। মণিটো যদি লোহাত স্পৰ্শ কৰে লোহাডাল সোণ হৈ যায়। এনেকুৱা এটা আপুৰুগীয়া মণি এই সিজন সন্ন্যাসীৰ হাতত আছিল। আৰু তেওঁলোকে ভেড়াৰখীয়াৰ শুশ্ৰূষাত সন্তুষ্ট হৈ যোৱাৰ সময়ত ক'লে যে বোপাই তুমি আমাক বহুত শুশ্ৰূষা কৰিলা, তোমাক এই মণিটো দিলোঁ, এই বছৰ তুমি ব্যৱহাৰ কৰা। এইটো পাৰসমণি, পাৰসমণি বুলি কৈ পেলাই দি থৈ গ'ল। আৰু ক'লে এই বছৰ তুমি ব্যৱহাৰ কৰা, অহা বছৰ বাৰিষা আমি যেতিয়া নামি আহিম আমাক ঘূৰাই দিবা। আৰু ভেড়াৰখীয়াটোৱে মণিটো ৰাখি থ'লে। এবছৰ পাৰ হ'ল, পিছৰ বাৰিষাৰ সময়ত যেতিয়া ঋষিকেইজন পুনৰ আহিল তেওঁলোকে দেখা পালে যে ভেড়াৰখীয়াটোৰ আৰ্থিকভাৱে কোনো উন্নতি হোৱা নাই, আগৰ নিচিনাই আছে। তেওঁলোক আচৰিত হ'ল আৰু সুধিলে, কি তোমাক যে মণি এটা দিছিলোঁ কি কৰিলা? ভেড়াৰখীয়াটোৱে কৈছে, কোনটো? সেই মণিটো নেকি যিটো বিৰাট চিকচিকাই থাকে? বোলে সেই মণিটো। তুমি কৰিলা কি? কৈছে, মোৰ আটাইতকৈ মৰমৰ যিটো ভেড়া পোৱালি আছে তাৰ ডিঙিত বান্ধি থৈছোঁ। আপোনাৰ হাতত বহুমূলীয়া সম্পদ আছে, বস্তু আছে, যদি আপুনি ব্যৱহাৰ কৰিব নাজানে কি লাভ? আপোনাৰ ঘৰত গাড়ী আছে, আপুনি চলাব নাজানে। আপোনাৰ ঘৰত ল'ৰাই এচি লগাই দিছে, আপুনি ৰিম'টৰে কেনেকৈ কৰে আপুনি নাজানে। আপোনাক টিভি লগাই দিছে, আপুনি কেনেকৈ ব্যৱহাৰ কৰে নাজানে। আপোনাক এটা মোবাইল আনি দিলে, আপুনি চলাব কেনেকৈ লাগে নাজানে। তে থাকি কি লাভ? যিটো শৰীৰ পাবৰ কাৰণে ব্ৰহ্মায়ো ইচ্ছা কৰে। ভাৰত বৰিষ ধন্য কলিযুগ হৰি 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 হৰিয়ে, হৰি 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 ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম, আমি গাই থাকোঁ। আৰু এই অনুপাম, নৰৰ অনুপাম যিটো দেহ, এই শৰীৰটো ব্ৰহ্মাই যাক বিচাৰি আছে, সেই শৰীৰটো আমি পোৱাৰ পাছতো যদি ব্যৱহাৰ কৰিব নাজানো তেতিয়া কি লাভ হ'ব? কি লাভ? ইয়াক সফল কৰাৰ উপায় হৈছে কৃষ্ণত ভকতি, একান্তভাৱে কৃষ্ণত একান্তভাৱে শৰণ। আৰু সেইকাৰণে ইয়াত প্ৰহ্লাদে কৈছে কেনেকৈ কৰিবা? এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰক, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰক। ভক্তিৰ কথাই কিয় ক'লে? আৰু দুটা মাৰ্গ আছিল। একাদশ স্কন্ধত ভগৱান কৃষ্ণই বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত উদ্ধৱে যেতিয়া সুধিছিল, হে প্ৰভু তোমাক পাবৰ কাৰণে কি উপায় আছে, কেনেকৈ তোমাক পাব? ভগৱানে কৈছিল যে যোগ ত্ৰয়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্যস্তি কুত্ৰাচিত। 11:20 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। হে উদ্ধৱ, মোক পাবৰ কাৰণে তিনিটা মাৰ্গ আছে। এটা হৈছে কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল তাৰ দ্বাৰা মোৰ ওচৰলৈ আহিব পাৰি। এটা হৈছে জ্ঞান মাৰ্গ, য'ত মোৰ নিৰ্গুণ নিৰাকাৰ ৰূপ অৰ্থাৎ ব্ৰহ্মৰূপটোক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা মোৰ ওচৰলৈ আহিব পাৰে। আৰু তৃতীয় মাৰ্গটো হৈছে ভক্তি, য'ত সমস্ত ভূতত মই আছোঁ বুলি ভাৱ লৈ মোৰ টোটেল চাৰেণ্ডাৰ সম্পূৰ্ণৰূপে সমৰ্পণ কৰি কৃষ্ণত একান্তভাৱে শৰণ হৈ মোৰ লীলাসমূহ ভকতৰ লগত শ্ৰৱণ কীৰ্তন কৰি মোৰ ওচৰলৈ আহিব পাৰে, মানে পৰম আনন্দ লাভ কৰিব পাৰে। কিন্তু এটা কথা বুজি লওক, এই তিনিটা মাৰ্গ শাস্ত্ৰত উল্লেখ আছে, নাই বুলি কোনো ক'ব নোৱাৰে। কৰ্ম মাৰ্গো আছে, জ্ঞান মাৰ্গো আছে, ভক্তি মাৰ্গো আছে। কিন্তু ভগৱান কৃষ্ণই সিদ্ধান্ত কি দিছে সেইটো বুজক। উদ্ধৱক কৈছে, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। হে উদ্ধৱ, আছেতো তিনিওটা মাৰ্গ মোৰ ওচৰলৈ আহিবলৈ, কিন্তু পৰম পথ হৈছে এটা, শ্ৰেষ্ঠ মাৰ্গ হৈছে এটা, সেইটো হৈছে ভক্তি। কিয়? বাকী দুটা কিয় বেয়া? আৰু ইফালে অৰ্জুনক গীতাত কৈছে, সমু অহম সৰ্বভূতেষু নামে দৈশ্য অস্তি না প্ৰিয়। 9ম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন,
মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কাৰো প্ৰতি দ্বেষ ভাৱ নাই, কোনো মোৰ কাৰণে বিশেষ প্ৰিয় নহয়, মই উদাসীন সকলোৰ কাৰণে। আৰে যদি তুমি উদাসীন তেতিয়াহ'লে কিহৰ কাৰণে তুমি কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গক ছাইড কৰি ভক্তিক শ্ৰেষ্ঠ বুলি ক'লা? কিয়? যদি তুমি উদাসীনে, তোমাৰ যদি কাৰো প্ৰতি প্ৰীতিভাৱ নাই, কোনো যদি তোমাৰ প্ৰতি দ্বেষভাৱ নাই, তেতিয়াহ'লেনো তুমি যাগ যজ্ঞ পূজা পাতল আৰু নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা দুটা মাৰ্গ ছাইড কৰি ভকতি পৰম পন্থ বুলি কিয় ক'লা? কিবা দ্বেষ ভাৱত ক'লা নে কি? তাৰ আগতে বুজি লওক জীৱৰ লগত ভগৱানৰ সম্বন্ধ কি, আমাৰ লগত ভগৱানৰ সম্বন্ধ কি। অৰ্জুনক কৈছে পিতা সমস্য জগতো মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰে বচ। 9ম অধ্যায় 17 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সমস্ত জগতৰ পিতা, মই মাতা, মই পিতামহ, মই বেদৰ ওংকাৰ প্ৰণৱ, মই ঋগ্বেদ সামবেদ যজুৰ্বেদ, মই জ্ঞান মই। গতিকে যিজন আমাৰ পিতা, যিজন আমাৰ মাতা, যিজন আমাৰ পিতামহ, তেওঁ কি সন্তানৰ বেয়া চিন্তা কৰিব, অহিত চিন্তা কৰিব? কোন এনেকুৱা মাক বাপেক আছে যোনে সন্তানৰ অহিত চিন্তা কৰিব? কোনেও নকৰে। নিজৰ সন্তান যদি চোৰ ডকাইত হয়, বিপথেও পৰিচালিত হৈ আছে, তথাপিও মাক বাপেকে অহিত চিন্তা কৰিব নোৱাৰে। তেতিয়াহ'লে ভগৱানে আমাৰ কি অহিত চিন্তা কৰি পেলাই দুটা মাৰ্গ ছাইড কৰি ভকতি পৰম পন্থ বুলি ক'লে নেকি? নহয়। এই দুটা মাৰ্গ কলিযুগৰ মানুহৰ কাৰণে কিহৰ কাৰণে ছাইড কৰিলে কথাটো বুজক। উদ্ধৱক কৈছে যাগ যজ্ঞ পূজা পাতল কৰাত আপত্তি একো নাই, কিন্তু মন্ত্ৰস্য চ পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। হে উদ্ধৱ, কৰ্ম মাৰ্গত যাগ যজ্ঞ পূজা পাতলত 6টা বস্তুৰ শুদ্ধতা থাকিব লাগিব। স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ ক্ৰিয়া, এই 6টা বস্তুৰ শুদ্ধতা থাকিলেহে ধৰ্ম হ'ব, নহ'লে বিপৰ্যয় ঘটিব। যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে, সেৱকীৰ। স্থান যজ্ঞ য'তে ত'তে নহয়। জনক আদি ৰজাই যজ্ঞৰ স্থান তৈয়াৰ কৰিবৰ কাৰণে 12 বছৰ নিজে হাল বাইছিল, শাস্ত্ৰত আছে। এনেকৈ হাল বাওঁতে হালৰ শিয়লিত সীতাক পাইছিল। আৰু এতিয়া য'তে ত'তে যাগ যজ্ঞ কৰিলে হ'ব নেকি? কাল সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তৰ ভিতৰত এই সময়ত দিনৰ ভাগত তাকো বিভিন্ন সময় উলিয়াই সেইমতে যেনেকৈ চাই চিতি দিয়ে সেইটো মতে যজ্ঞ কৰিব লাগিব। তাত ব্যৱহাৰ কৰা দ্ৰব্য পাত্ৰ যত যিমান আছে শুদ্ধ হ'ব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে মন্ত্ৰ উচ্চাৰণ। আগৰ যিসকল বিপ্ৰ আছিল তেওঁলোকে সৰুৰে পৰা গুৰু তলত গৈ বেদ মন্ত্ৰ অভ্যাস কৰিছিল, কণ্ঠস্থ কৰিছিল, হৃদয়ংগম কৰিছিল। তথাপিতো মন্ত্ৰ পাহৰে আৰু মন্ত্ৰ ভুল হয়। নাভাগৰ চৰিত্ৰ আছে ভাগৱতত, আপোনালোকে চাব। নভগৰ এজন পিতেক আছিল নাভাগ। নাভাগ যেতিয়া তলত থাকে, গুৰু শিষ্য গুৰু তলত গৈ যেতিয়া শিক্ষা আহৰণ কৰি থাকে, ককায়েক কেইটাই বাপেকৰ বস্তু সম্পত্তি ভাগ কৰি লৈ লয়। নাভাগ ঘৰলৈ আহে, দেউতাকক কয় দেউতা মোৰ সম্পত্তি ক'ত? বাপেকে কয় যে তোৰ সম্পত্তি মই একো নেজানো, ককায়েৰহঁতক সোধগে, সিহঁতে নিজে নিজে ভাগ কৰি লৈ গ'ল চব। আৰু নাভাগে গৈ ককায়েকহঁতক সোধে গৈ, দাদা মোৰ কাৰণে কিবা থৈছানে নাই পৈতৃক সম্পত্তি? ককায়েকহঁতে কয় যে আমিতো নেজানো তোৰ সম্পত্তি, তই দেউতাক সোধ, আমি তোৰ একো অনা নাই। নাভাগ আহি বাপেকক সোধে, দেউতা দাদাহঁতে কৈছে মোৰ কাৰণে সম্পত্তি বোলে তোমাৰ হাততে থৈ গৈছে। বাপেকে ক'লে ঔ পাই, তোৰ ককায়েৰহঁতে ফাঁকি দিছে, তোৰ কাৰণে একো থৈ যোৱা নাই, কিন্তু তই চিন্তা নকৰিবি। আমাৰ ঘৰৰ পৰা কিছু নীলগত ঋষিসকলে যাগ যজ্ঞ কৰি আছে। 3য় দিনৰ দিনা তেওঁলোকৰ মন্ত্ৰ ভুল হয়। গতিকে তই যা তালৈ, তই যিহেতুকে বেদ মন্ত্ৰত পাৰ্গত, তেওঁলোকৰ মন্ত্ৰটো সোঁৱৰাই দিবি আৰু তেতিয়া যজ্ঞৰ অৱশিষ্টখিনি তোক দিব, তই অজস্ৰ ধন সোণৰ বস্তুবিলাক পাই যাবি। আৰু নাভাগ যায়, ঋষিসকলৰ যেতিয়া মন্ত্ৰ পাহৰি যায়, যেতিয়া
সেইসকল ঋষি যি বেদত পাৰ্গত তেওঁলোকৰো মন্ত্ৰ ভুল হয় আৰু তেতিয়া নাভাগে সোঁৱৰাই দিয়ে সোঁৱৰাই দিয়াৰ পাছত তেওঁলোকে যজ্ঞ সম্পূৰ্ণ কৰে আৰু অৱশিষ্টখিনি নাভাগক দিয়ে এয়া লৈ যোৱা এইটো পিছৰ কথা নাভাগে যেতিয়া দ্ৰব্যবিলাক গোটাই আছিল তেতিয়া উত্তৰ দিশৰ পৰা এজন পুৰুষ আহে আৰু বাধা দিয়ে এই খবৰদাৰ এয়া বস্তু তোৰ নহয় নাভাগে কয় কিয় নহয় মই ঋষিসকলক দেউতাৰ আদেশ মৰ্মে আহি মন্ত্ৰ সোঁৱৰাই দিছিলোঁ এয়া বস্তু মোক দি গৈছে বোলে নাই নাই এয়া মোৰ বস্তু যজ্ঞৰ অৱশিষ্টৰ অধিকাৰ মই তোৰ ইয়াত অধিকাৰ নাই দুইজনৰ মাজত যেতিয়া কথোপকথন হ'ল সেই পুৰুষজনে কৈছে ঠিক আছে যা মই তোৰ দেউতাৰক সাক্ষী মানিলোঁ তই ঘৰলৈ যা তোৰ দেউতাৰক সুধিয়া যদি তোৰ পিতৃ নভগে যদি কয় যে এই অৱশিষ্ট তোৰ অধিকাৰ আছে তেতিয়া তই সম্পূৰ্ণ লৈ যাবি নাভাগ বাপেকৰ ওচৰলৈ পুনৰ আহে দেউতা তুমি কোৱাৰ ধৰণে গৈ মই মন্ত্ৰ সোঁৱৰাই দিলোঁ ঋষিসকলে মোক সমস্ত দ্ৰব্য দি গ'ল কিন্তু উত্তৰ দিশৰ পৰা কোনোবা এজন পুৰুষ আহি মোক বাধা দিছে দ্ৰব্যখিনি সংগ্ৰহ কৰাত আৰু শেষত মোক ক'লে বোলে তই যা তোৰ পিতৃয়ে যিটো কয় সেইটোৱে মই মানি ল'ম এতিয়া তুমি কোৱা মোৰ কিয় অধিকাৰ নাই সেয়া নভগে ক'লে তই বুজি নাপালি সেইজন হৈছে পৰম বৈষ্ণৱ শিৱ নিম্নগানাম যথা গংগা দেৱানাম অচ্যুত যথা বৈষ্ণৱানাম যথা শম্ভু পুৰাণম ইদম তথা 12, 13, 14 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 14 নম্বৰ শ্লোকত লিখা আছে 16 নম্বৰ শ্লোকত লিখা আছে যেনেকৈ গংগা নদীৰ ভিতৰত নিম্নগানাম যথা গংগা দেৱৰ ভিতৰত যেনেকৈ ভগৱান কৃষ্ণ বৈষ্ণৱৰ ভিতৰত তেনেকৈ শ্ৰেষ্ঠত্ব দি থৈছে মহেশক যে দক্ষ যজ্ঞত ব্ৰহ্মা আদি গৈ পেলাই পিছত সেই যজ্ঞৰ অৱশিষ্ট ভাগ শিৱক দিছিল সেইকাৰণে নভগে পিতেকক তই চিনি নাপালি সেইজন পৰম বৈষ্ণৱ তই যা ভৰিত ধৰগৈ ভকতৰ সেৱা কৰ আৰু কবি যে দেউতাই কৈছে এয়া সম্পত্তিত তোমাৰ অধিকাৰ মোৰ অধিকাৰ নাই নাভাগ যায় আৰু গৈ পেলাই কয় হে প্ৰভু মোৰ ভুল হৈ গ'ল মই তোমাক চিনি পোৱা নাছিলোঁ মোৰ অপৰাধ ক্ষমা কৰিবা মোৰ পিতৃয়ে কৈছে ইয়াত মোৰ কোনো অধিকাৰ নাই এয়া তুমি লৈ যোৱা আৰু শিৱই ক'লে নহয় নহয় মই তোমাক চালোঁ তুমি সত্যত আছা এয়া তুমি লৈ যোৱা পুনৰ আশীৰ্বাদ দিলে আৰু জ্ঞান সম্পূৰ্ণ হওক সেয়া ঋষি যি বেদত পাৰ্গত তেওঁলোকৰ মন্ত্ৰ উচ্চাৰণত ভুল হৈছিল আৰু এতিয়া আমি কেৱল এটা অনুষ্ঠান কৰিবৰ কাৰণে কেৱল মুখস্থ কৰি লৈ পেলাই মন্ত্ৰ উচ্চাৰণ কৰিলে কি উচ্চাৰণত শুদ্ধতা আহিব আৰু যদি মন্ত্ৰ ভুল হয় তস্তা মুনিয়ে ইন্দ্ৰক বধ কৰিবৰ কাৰণে বৃত্তাসুৰৰ হাতত যজ্ঞ কৰিছিল পূৰ্ণ আহুতিৰ সময়ত য'ত ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু বিবৰ্ধন ইন্দ্ৰ শত্ৰু নিধন হওক মন্ত্ৰত খেলি মেলি লাগি গ'ল আৰু খঙৰ ভমকত ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন আৰু তাৰ পৰিণতি আপোনালোকে জানে ইন্দ্ৰৰ হাতত বৃত্তাসুৰ বধ হ'বলগীয়া হ'ল গতিকে যাগ যজ্ঞ পূজা পাতলৰ প্ৰতি প্ৰভু ভগৱন্তৰ মনত দ্বেষ নাই কিন্তু আমি অধিকাৰী নহয় সেইকাৰণে আমাক কৈছে যে এইটো যিহেতুকে তোমালোক অধিকাৰী নহয় ইমানখিনি তোমালোকে মানিব নোৱাৰা গতিকে এই মাৰ্গটো সাইড কৰি থোৱা নিৰ্গুণ নিৰাকাৰ মাৰ্গ কিয় শংকৰাচাৰ্যই চতুষ্ঠয় সাধনাৰ কথা কৈছে যোগ্য মাত্ৰ হ'বৰ কাৰণে জ্ঞান মাৰ্গত যাবলৈ যোগ্যতা থাকিবৰ কাৰণে চতুষ্ঠয় সাধনাৰ কথা দিছে তাত কেইটামান মাত্ৰ কথা বুজি লওক যিটো আমাৰ কাৰণে সম্ভৱে নহয় শান্ত দান্ত তিতিক্ষা উপৰতি প্ৰথম কৈছে মনৰ ওপৰত সংযম দ্বিতীয়ত কৈছে ইন্দ্ৰিয়ৰ ওপৰত দমন তৃতীয়ত কৈছে সহনশীলতা গুণ চতুৰ্থত আছে বিষয়ৰ ওপৰত উঠিব পৰা এই চাৰিটা কোৱালিটি আমাৰ কাৰ আছে